তো হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি সকলোৱে গম পাইছোঁ যে আজি আমাৰ অসম পুলিচৰ ৰিটেনৰ মানে ৰিজাল্ট দিলে। আৰু এতিয়া বৰ্তমান আমাৰ সকলোৰ বাবে যিসকলৰ নাম আহিছে সেইসকলৰ বাবে এতিয়া বাকী আছে আমাৰ ভাইভা টেষ্ট। আৰু যিসকলৰ অসম পুলিচত আজি নাম আহিছে তেওঁলোকক আমাৰ জব এণ্ড ডিফেন্সৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ, যাতে আগন্তুক যিটো এক্সাম আছে সেইটো ভালকৈ দি পেলাই তোমালোকৰ ফাইনেললৈকে নাম আহে। আৰু যিহেতুকৈ এইটো কম্পিটিটিভ এক্সাম, তাৰ মাজৰ পৰা এজনকৈহে যিহেতুকৈ পাব, এটা পোষ্টৰ বাবে এজনকৈহে যিহেতুকৈ পাব, গতিকে সকলোৱেতো এনেও নাপায়। যিখিনি কষ্ট কৰি আছে বা যিখিনিয়ে একদম ভালকৈ লাগিছে তেওঁলোকেহে আগবাঢ়ি যাব। আৰু আজি এটা কথা লক্ষ্য কৰিলোঁ যে বহুত ল'ৰা ছোৱালীয়ে যিহেতুকৈ নাম নাহেও বা অহা নাই, ছোৱালী হওক ল'ৰা হওক, তেওঁলোকে ডিম'টিভেট হোৱা দেখা গৈছে, ভাগি পৰিছে। এতিয়া মই তেওঁলোককো এটা সৰুকৈ কথা কওঁ যে চোৱা, প্ৰথম কথাটো হ'ল আজিকালি যিটো এটা কম্পিটিশ্যনৰ যুগ, সেয়া লাগে SSC GDত হওক, অসম পুলিচত হওক, APRত হওক, মানে ছায়েন্স কমাৰ্চ আমাৰ আৰ্টছত পঢ়া সকলোৰে বাবে সমান এটা কম্পিটিশ্যন হৈ গৈছে। আৰু এই কম্পিটিশ্যনৰ মাজেদি যিসকলে বহুত কষ্ট কৰিছে বা প্ৰকৃত অৰ্থত কষ্ট কৰিছে তেওঁলোকেহে চাকৰিটো ল'বলৈ সক্ষম হয়। মানে ক'ৰবাত যদি অকণমানো খুঁত থাকে, ভুল থাকে, তেতিয়াহ'লে সেই ল'ৰা বা ছোৱালীজনীয়ে চাকৰিটো পোৱাৰ পৰা বঞ্চিত হোৱা দেখা যায়। আৰু গতিকে এনেকুৱা নতুন কেণ্ডিডেটবিলাকৰ লগত বেছি হয় যিসকলে দুই এবাৰ এক্সামবিলাক দিছে, দি পেলাই নাম নহাৰ কাৰণে ডিম'টিভেট হৈছে, ভাগি পৰিছে। সৰু সৰু ল'ৰাবিলাক বা ছোৱালীবিলাকৰ তেনেকুৱা বেছি হয়। কিন্তু যিখিনিয়ে আজি বহুদিন ধৰি দি আহিছে, অহাৰ পিছতো মানে নাম অহা নাই, তেনেকুৱাবিলাকৰ পটককৈ তেওঁলোকে ভাগি নপৰে। তেওঁলোকৰ বহুত জোচ থাকে বা হিম্মত থাকে। গতিকে তোমালোককো কৈছোঁ, এইটো এনেকুৱা কথা নহয় যে অসম পুলিচত নাম নাহিল জীৱনটোৱে শেষ। অসম পুলিচত কিয়, তুমি তাতকৈ ভাল ৰেংকত পাই যাব পাৰা যদি তুমি অহৰহ চেষ্টা চলাই থাকা বা কষ্ট কৰা। গতিকে তেনেকুৱা এটা দিন আনিবলৈ চেষ্টা কৰা, তাৰ ভাল বেয়া সকলোৰে থাকে। আৰু এতিয়া কথা হ'ল আমাৰ SSC GD, যিহেতুকৈ আজি ৰিজাল্ট আহিল, মোলৈ বহুত প্ৰশ্ন আহিছে গ্ৰুপত, ল'ৰাৰ গ্ৰুপৰ পৰা, ছোৱালীৰ গ্ৰুপৰ পৰা, যে দাদা আমাৰ SSC GDৰ কি হ'ল, ফিজিকেল কেতিয়া হ'ব, মেডিকেল কেতিয়া হ'ব। এতিয়া মই কৈ থওঁ চোৱা, ফিজিকেল মেডিকেল যোৱা বছৰো আমাৰ তেনেকৈ আমি দেখিবলৈ পাইছিলোঁ যে আমাৰ বহুখিনি লেট হৈ গৈছিলে, মানে ফিজিকেল মেডিকেল হওঁতে হওঁতে ঠাণ্ডাৰ দিন আহি গৈছিলে গৰমৰ পৰা। গতিকে এই বছৰো সেই প্ৰচেছটোৱে হ'বলৈ গৈ আছে। কাৰণটো কি জানানে? চোৱা, এতিয়া প্ৰথম কথা, আমাৰ নৰ্মেলাইজেশ্যনটো হয়তো এই মাহটোৰ লাষ্টলৈকে আহি যাবলৈ পাৰে, বা ৰিজাল্ট এটা আহে যিহেতু ৰিটেনৰ, সেই ৰিজাল্টটো আহি যাব পাৰে, একো ডাঙৰ কথা নহয়। কিন্তু আমাৰ যিটো ফিজিকেল মেডিকেল সেইটো অকণমান লেট হোৱা দেখা যাব। হয়তো আমাৰ কি আৰু জুলাই, আগষ্ট, ছেপ্টেম্বৰ, হয়তো এইখিনিমানলৈ যাব পাৰে। কিয় যাব পাৰে? কাৰণ চোৱা, এতিয়া যদি আমাৰ এপ্ৰিল মাহ যিহেতু সমাপ্ত হয়, এতিয়া আজি 1 মে শ্ৰমিক দিৱস, আজিৰ পৰা যিহেতুকৈ মে' মাহ ষ্টাৰ্ট, এই মে' মাহটোত আমাৰ যদি কেনেবাকৈ ফিজিকেলৰ কাট অফ ওলাই গ'ল বা ফিজিকেলৰ বাবে নাম আহি গ'ল লাষ্টৰ ফাললৈ, তেতিয়াহ'লে ধৰি লোৱা মে'ৰ পৰা, মানে জুনৰ পৰা আমাৰ যদি ফিজিকেল চলে, জুলাইৰ লাষ্টলৈ হয়তো শেষ হৈ যাব। তাৰপিছত আমাৰ হাতত থাকিল কি, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। গতিকে ইমানখিনি মাহ আমাৰ পেণ্ডিঙত তেওঁলোকে কেতিয়াও নৰখায়। আৰু যদি ফিজিকেল মেডিকেল শেষ হোৱাৰ পিছত আমাৰ ফাইনেল মেৰিট লিষ্ট আউট কৰায়ো দিয়ে, তেতিয়াহ'লে তেওঁলোকে ইমান দিন ল'ৰা ছোৱালীক বহুৱাই নথয়। কাৰণ কিয় চোৱা, এতিয়া যিখিনি কেণ্ডিডেট যোৱা বছৰ গুচি গৈছে সেইখিনিৰে ট্ৰেইনিঙৰ আধাৰো আধা শেষ হোৱা নাই, গম পাইছা, মিড টাৰ্ম ব্ৰেকে তেওঁলোকে পোৱা নাই। গতিকে এইটো কথা তোমালোকেও লক্ষ্য ৰাখা যে এই ভেকেঞ্চিটোতো যিহেতুকৈ নৱেম্বৰ, ডিচেম্বৰলৈ যোৱাৰ সম্ভাৱনা বেছি। গতিকে ফিজিকেল মেডিকেল যিহেতুকৈ একেলগে হোৱাৰ চান্স আছে, সেইকাৰণে এই ভেকেঞ্চিটো অলপ লেট হোৱা হয়তো দেখা যাব। লেট মানে এইটো নহয় যে আমাৰ যিটো এতিয়া যিহেতুকৈ 2025 চন, 25তে শেষ হৈ যাব, ডিচেম্বৰলৈ যেনেকৈ নহওক শেষ কৰিব। কিন্তু এতিয়াতকৈ অলপ দেৰি হ'ব, মানে এইকেইটা মাহত নহ'লেও পিছৰ মাহকেইটালৈ গুচি যাব। চ' এইটোকে তোমালোকক ক'লোঁ যে কিমান দেৰি হোৱাৰ চান্স আছে। আৰু তাৰপিছত জেনেৰেল ডিষ্ট্ৰিক্টত পোষ্ট কমিছে, এই কথাটো বহুতে মোক সুধি আছে ল'ৰা ছোৱালী, কি হ'ব, কাট অফ বহুত যাব। চোৱা, এতিয়া বহুত জানা ল'ৰা ছোৱালী আছে, মানে মই এইটো নকওঁ যে তেওঁলোকে নেজানি প্ৰশ্নটো কৰিছে, বহুতে জানি পেলাই অভাৰ স্মাৰ্ট দেখাবলৈ গৈও কিছুমান কথা কয়, কথাটো নোহোৱাও নহয়। চোৱা, এতিয়া বহুতে কৈ আছে যে কিডাল পোষ্ট বাঢ়িল, মানে জেনেৰেল ডিষ্ট্ৰিক্টত ইমান পোষ্ট কমি পেলাই বৰ্ডাৰত বাঢ়ি গ'ল, মিলিটেঞ্চি এফেক্টেডত বাঢ়ি গ'ল। কিন্তু তেওঁলোকক মই এটা কথা কওঁ শুনা, যদি আমাৰ যিখিনি প্ৰথম ভেকেঞ্চিখিনি আহোঁতে জেনেৰেলত ভেকেঞ্চি মানে পোষ্ট আছিলে,
তাৰ বাদেও যদি এতিয়া পোষ্ট বাঢ়োঁতে মিলিটেঞ্চি এফেক্টেডত আমাৰ যদি পোষ্ট সিমানখিনি থাকিল হয় আৰু যদি বৰ্ডাৰত ইমান, তেতিয়া আমাৰ অসমতে মিনিমাম 7,000 পোষ্ট সোমাই গ'ল হয়। গতিকে তেওঁলোকে যিহেতুকৈ আমাৰ অসমখন গোটেইখন মিলিটেঞ্চি এফেক্টেডত পৰে, মানে তাৰ বেনিফিট আমি সকলোৱে পাম। মানে যিখিনি 3,899টা আমাৰ জেনেৰেল মানে মিলিটেঞ্চি এফেক্টেডত আমাৰ পোষ্ট আছিলে, তিমানখিনি আশে পাশে আছিলে, তো সেইখিনি ভেকেঞ্চি পোষ্ট আমাৰ সকলোৰে বাবে। মই আগতো কৈছোঁ, তাতে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ল'ৰায়ো বেনিফিট পাব, তাতে আমি জেনেৰেলৰো বেনিফিট পাম। মানে কি, আমাৰ জেনেৰেলত আমাৰ ধৰি ল'ব পাৰোঁ আমাৰ বাবে সেই 2খন ডিষ্ট্ৰিক্ট আমাৰেই, মানে জেনেৰেলৰে বুলি ধৰি ল'ব পাৰোঁ। গতিকে বহুতেই ভাবি আছে যে পোষ্ট কমি গ'ল, কাট অফ বহুত হাই হ'ব। তেনেকুৱা কথা নাই। তেনেকুৱা হ'লেতো যিকেইটা পোষ্ট আমাৰ জেনেৰেলত আছে, তেনেকৈ চাবলৈ গ'লেতো 120-30ৰ তলত মাৰ্ক আনিলে মানে কামেই নহ'ব এইবাৰ। আৰু তেতিয়াতো তোমালোকে কোৱা হিচাপত হ'লেতো মিলিটেঞ্চি এফেক্টেডৰ পোষ্টখিনি এনেই ঘূৰি যাব, কোনেও নাপাব। গতিকে সেইটো কেতিয়াও নহয়। তাৰ ওপৰত আমি নিশ্চয় ভিডিঅ' দিম মই, আৰু লগতে আমি লাইভতো ডিছকাশ্যন কৰিম। তোমালোকেও ক'বা, অলপমান ধৈৰ্য ধৰা। গতিকে এইখিনিকে ক'লোঁ। বাকী আমাৰ যিটো ফিমেল গ্ৰুপ আৰু মেল গ্ৰুপ, তাৰ মাজতো বহুত সমস্যা হৈ আছে হোৱাটছআপ গ্ৰুপত। মানে ছোৱালীৰ গ্ৰুপত ল'ৰা সোমাই যায়, ল'ৰাৰ গ্ৰুপত ছোৱালী তেনেকৈ নোসোমায়, কিন্তু ল'ৰাবিলাকে বহুত সমস্যা কৰে। গতিকে এইবাৰৰ পৰা যিসকলৰ গ্ৰুপত সোমোৱাৰ মন আছে, ছোৱালী ল'ৰা, তেওঁলোকে মোক ইনষ্টাত মেছেজ দিবা, ইনষ্টাৰ লিংক থাকিব, মই এড কৰাই দিম। চ' ধন্যবাদ। জয় আই অসম।